নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনি আসামৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এডিআৰইৰ ইংলিছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। যেহেতু 29 তাৰিখে এডিআৰই গেট 3 ড্ৰাইভাৰ পোষ্ট আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে এক্সাম হ'বলৈ গৈ আছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজিৰ প্ৰথমটো কুৱেশ্যন, ষ্টাডি অফ লেংগুৱেজেছ ইজ কল্ড। যিসকলে লেংগুৱেজৰ ষ্টাডি কৰে তেওঁলোকক কি বুলি কোৱা হয়? 1 নম্বৰ অপশ্যনত আছে আমাৰ ফিল'লজি, বি অপশ্যনত আছে বায়'লজি, চি অপশ্যনত আছে জুলজি আৰু ডি অপশ্যনত আছে বটানী। এতিয়া ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ। এতিয়া বায়'লজি বুলি ক'লে কি বুজা যায়? বায়'লজি বুলি ক'লে জীৱ বিজ্ঞান, অৰ্থাৎ য'ত জীৱসমূহৰ বিষয়ে আমি আলোচনা কৰোঁ বা য'ত জীৱসমূহৰ বিষয়ে আমি অধ্যয়ন কৰোঁ তাক বায়'লজি বুলি কোৱা হয়। আৰু জুলজি, আপোনালোকৰ কুৱেশ্যন আহিব পাৰে জুলজিত আমি কিহৰ বিষয়ে আলোচনা কৰোঁ? ইয়াত আমি এনিমেলছ বিলাকৰ বিষয়ে আলোচনা কৰোঁ আৰু বটানীত উদ্ভিদসমূহৰ বিষয়ে আমি আলোচনা কৰোঁ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, select the most appropriate one word substitution for the given words. Safe to drink. ইয়াৰ এই বাক্যটোৰ লগত তলৰ কোনটো মিলে বুলি সুধিছে আমাক কুৱেশ্যনত। অপশ্যনত এত আছে কি দিয়া আছে? ডিলেক্টেবল, অপশ্যন বিত দিয়া আছে ফিজিবল আৰু অপশ্যন চিত দিয়া আছে পটেবল আৰু অপশ্যন ডিত দিয়া আছে ইডিবল। ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? পটেবল, অৰ্থাৎ অপশ্যন চি। যে যোৱা এক্সামসমূহত আমি এণ্টনিম আৰু চিননিমৰ পৰা বহুত কুৱেশ্যন আহিছে, প্ৰায় 6 আৰু 5টা কুৱেশ্যন আহিছে। চ' চিননিমছ আৰু এণ্টনিমছসমূহ আপোনালোকে ভালদৰে চাই যাব, এবাৰ পৰীক্ষাত অহা খুবেই চান্স আছে। সেইকাৰণে আজি আমি এণ্টনিম আৰু চিননিমৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ কুৱেশ্যন নম্বৰ 3টোত এণ্টনিমৰ এটা কুৱেশ্যন দিয়া আছে যে হোৱাট ইজ দ্য এণ্টনিম অফ ক্ৰেট? ক্ৰেটৰ এণ্টনিম কি? এণ্টনিম মানে কি? এণ্টনিম মানে হৈছে বিপৰীত। এতিয়া অপশ্যন এত আছে ৰেয়াৰ, অপশ্যন বিত আছে বিগিন, অপশ্যন চিত আছে ডেষ্ট্ৰয় আৰু অপশ্যন ডিত আছে মেক। এতিয়া আমাৰ এণ্টনিম কি হ'ব? এণ্টনিম হ'ব ডেষ্ট্ৰয়। আৰু যদি আমাক চিননিম সোধে, চিননিম সুধি দিব পাৰে এক্সামত। চ' চিননিম কি হ'ব? ইয়াত ক্ৰিয়েটৰ চিননিম হ'ব মেক, অৰ্থাৎ সজা। কুৱেশ্যন নম্বৰ 4, এনেকুৱা ধৰণৰ কুৱেশ্যন আমি যোৱা কুৱেশ্যন পেপাৰ এনালাইচিছ কৰোঁতে আমি তাত দেখিবলৈ পাইছোঁ। আশা কৰোঁ বহুতে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰিবলৈ পাৰিছে। চ' এনেকুৱা এটা কুৱেশ্যন লৈ আহিছোঁ যে হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ কাউচ? কাউচৰ কালেক্টিভ নাউনটো কি হয়? ইয়াৰ অপশ্যন এত আছে চোৰাম, অপশ্যন চিত আছে স্কুল, অপশ্যন বিত আছে পেক আৰু অপশ্যন ডিত আছে হাৰ্ট। ইয়াত কুৱেশ্যন কেইটাৰ যি অপশ্যন কেইটা অলপ ভুল হৈ আছে, অপশ্যন কেইটা খেলি মেলি হৈ আছে, আপোনালোকে এইটো মাৰ্চি কৰিব। লগতে ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? ইয়াৰ ৰাইট এনচাৰটো হ'ব হাৰ্ট, অৰ্থাৎ আমি কওঁ যে হাৰ্ট অফ দ্য কাউচ, যে গৰুৰ জাক। নিশ্চয় গম পাইছে। চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য এণ্টনিম অফ গৰ্জিয়াছ? গৰ্জিয়াছৰ এণ্টনিম কি? এণ্টনিম মানে কি? আমি কৈছিলো যে এণ্টনিম মানে হৈছে বিপৰীত শব্দ। চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, অৰ্থাৎ আগলি। আগলি, আগলি হৈছে গৰ্জিয়াছৰ এণ্টনিম। আগলি মানে কি অসমীয়াত? ইয়াৰ মিনিংটো কি হ'ব? কমেণ্টত জনাব। ইয়াৰ মিনিংটো হ'ব কুৎসিত। আৰু ইয়াৰ যদি আমাৰ চিননিম সোধে তেন্তেহ'লে ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? ইয়াৰ ৰাইট এনচাৰটো হ'ব বিউটিফুল। আপোনালোকে কুৱেশ্যনটো পঢ়োতে সদায় কুৱেশ্যনটো চব ফালৰ পৰা চাবলৈ চেষ্টা কৰিব। ইয়াৰ নিগেটিভটো চাব, পজিটিভটো চাব, আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। চব বিভিন্ন প্ৰকাৰৰ কুৱেশ্যন সুধিব পাৰে, হয় নহয় আৰু কোনটো ৰাইট এনচাৰ। গতিকে কুৱেশ্যনটো পঢ়োতে সদায় ভালদৰে পঢ়িব, তেতিয়াহে এনচাৰবোৰ ভালদৰে কৰিব পাৰিব। এতিয়া নেক্সটটো কুৱেশ্যন, যে কুৱেশ্যন নম্বৰ 6, এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় বহুতৰে খেলি মেলি লাগে, অলপ ভুল হয় নিশ্চয়, হয়নে? চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কেনেকে কৰিব? ইয়াত আমাক সুধিছে ফাইণ্ড দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। কাৰেক্ট স্পেলিংটো সুধিছে আমাক। চ' আমাৰ অপশ্যন এত আছে চাৰ্ভেইলেন্স, অপশ্যন বিটো আছে চাৰ্ভেইলেন্স। গোটেইকেইটা আমি দেখাততো চব একেই পাইছো ন, কিনো চেঞ্চ আছে? কোনোতো চেঞ্চ নাই। গতিকে এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন দিয়া থাকিব তেতিয়া আমি এটা কথা লক্ষ্য কৰিব লাগিব, ইয়াৰ কোনটোৱে কি অৰ্থ বুজাইছে। আৰু কুৱেশ্যনটো সদায় ভালদৰে পঢ়ি ল'ব। লগতে ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? অপশ্যন বি, অৰ্থাৎ চাৰ্ভেইলেন্স। গতিকে আমি ভালদৰে পঢ়িব লাগিব। কিছুমান মিচিং দিয়া থাকে, চ' মিচিংটো যেতিয়া বাছি উলিয়াব পাৰিম তেতিয়া সেইটোৱে হ'ব ইয়াৰ
right answer. Question number 7. যে a person who enters without any invitation is called. যে আমি নিশ্চয় বহুতে এটা নমতা বিয়া সকলোৱে নিশ্চয় খাই পাইছা। সো আমি ইনভিটেশ্যন নিদিয়াকে যাওঁ, হয়নে নহয়? সো আমাক কি বুলি ক'ব? বহুতেতো খাই পাইছো। সো আমাক কি বুলি ক'ব? ইন্ট্ৰুডাৰ, অৰ্থাৎ অপশ্যন চি। গতিকে নিশ্চয় গম পালা কি কয়? এ পাৰ্চন হু এণ্টাৰ্ছ উইথাউট এনি ইনভিটেশ্যন ইজ কল্ড ইন্ট্ৰুডাৰ। নিশ্চয় গম পাইছা? গতিকে এইটোৱে হ'ব ইয়াৰ ৰাইট এনচাৰ। Question number 8. The government wing responsible for making rules. Making rules. কোনে rules বনাই বুলি কৈছে? ইয়াৰ অপশ্যন এত আছে জুডিচিয়াৰী, অপশ্যন বিত আছে এক্সিকিউটিভ, আৰু অপশ্যন চিত আছে কোৰ্ট, আৰু অপশ্যন ডিত আছে লেজিসলেচাৰ। ইয়াৰ অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ। এতিয়া জুডিচিয়াৰীত কি কি হয়, এক্সিকিউটিভত কি হয়, কোৰ্টত কি হয়, তোমালোকে কমেণ্টত জনাবা। আৰু ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, ক'ত কি হয়, সো এইটো ভালদৰে চাই যাবা। Next question, question number 9. Persons living at the same time. Here, right answer to hobo option number A, অর্থাৎ contemporaries. Okay, নিশ্চয় বুজি পাইছা? Next question. A disease which attacks many people in a particular area in one time. এতিয়া পেণ্ডামিকটো দেখি বহুতৰে নিশ্চয় এনেকুৱা লাগিছে যে right answer to হ'ব পেণ্ডামিক। পেণ্ডামিক ক'ত শুনিছিলা? কমেণ্টত জনাবা। কৰোনা নহয় জানো? কৰোনা মহামাৰী। অৰ্থাৎ ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ইপিডেমিক। অৰ্থাৎ আমাক ইয়াক কুৱেশ্যনক সুধিছে যে এ ডিজিজ হুইচ এটেক্স মেনি পিপল ইন এ পাৰ্টিকুলাৰ এৰিয়া। আমাৰ পাৰ্টিকুলাৰ এৰিয়া এটাহে সুধিছে। চ' আমাৰ ৰাইট এনচাৰটো হ'ব ইপিডেমিক। চ' সেইকাৰণে আমি বাৰে বাৰে কৈছো তোমালোকে যেতিয়া কুৱেশ্যনটো কৰিবা, কুৱেশ্যনটো সদায় ভালদৰে পঢ়ি ল'বা, অন্যথা কুৱেশ্যনবিলাক ভুল হ'ব পাৰে। Next question. Question number 11. One who is bad in spelling. অৰ্থাৎ যিয়ে ভুলকৈ স্পেলিং কৰে। কোনো এটা শব্দ বা কোনো এটা বাক্যত স্পেলিং কৰোঁতে ভুলকৈ কৰে। So option A, B, C, D ৰ ভিতৰত right answer টো হ'ব option A, অৰ্থাৎ কেকোগ্ৰাফাৰ। Next question. Question number 12. A person who helps a stranger or a person in difficulties. Say a person, এজন মানুহ যিয়ে হেল্প কৰে, সহায় কৰে, কাক কৰে? A stranger or person, বাটৰুৱা বা মানুহক in difficulties, তেওঁলোকৰ বিপদৰ সময়ত। গতিকে তাক কি বুলি কোৱা হয়? অপশ্যন A, B, C, D ৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন A, অৰ্থাৎ A Samaritan. Okay. Next question. The study of the influence of planets and stars or human events is called. Option A আছে biology, option B আছে astrology, option C আছে astronomy, আৰু option D আছে ecology. ইয়াৰ অপশ্যনত তোমালোকৰ নিশ্চয় লাগিছে কোনটো হ'ব এনচাৰ? A টো হ'ব নে B টো হ'ব নে C টো হ'ব নে D টো হ'ব? গতিকে আমাৰ কুৱেশ্যনত কি সুধিছে? The study of the influence of planets and stars on human events. Human eventsত stars আৰু প্লেনেট বিলাকৰ বিষয়ে য'ত আমি অধ্যয়ন কৰো, ইয়াক কি বুলি কোৱা হয়? এষ্ট্ৰনমি। So option B is the correct answer. Next question. A public room or building where gambling games are played called. অৰ্থাৎ gambling মানে কি? জুৱা, হয়নে? ইয়াত অপশ্যন এত আছে বড়ো, অপশ্যন বিত আছে আসলাম, অপশ্যন চিত আছে এপিয়াৰী, আৰু অপশ্যন ডিত কি আছে? কেচিনো। So option D is the correct answer of this question. So মনত ৰাখিবা কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আজিৰ শেষৰটো কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15. What is the synonyms of earnest? ইয়াৰ synonym কি হ'ব? Similar word কি হ'ব? Serious. So আশা কৰো এইখিনিলৈ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, আৰু আশা কৰো তোমালোকৰ এক্সাম নিশ্চয় ভালেই হ'ব। এনেকুৱা ধৰণৰ ইংলিছৰ কুৱেশ্যনবোৰ যোৱা পৰীক্ষাত যিহেতু আহিছিলে, চ' আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আজি ভিডিঅ'টোত আলোচনা কৰিলো। আৰু তোমালোকৰ আজিৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ চেনেলৰ এটি টেলিগ্ৰাম লিংক দিয়া থাকিব। তোমালোকে এই টেলিগ্ৰাম লিংকটোত জইন কৰি তোমালোকে আমাৰ চেনেলৰ যি নোটছবিলাক, ই বুকছসমূহ আৰু ভিডিঅ'সমূহৰ যি PDF, সেই PDF সমূহ তোমালোকে লাভ কৰিব পাৰিবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা
যাৰ জৰিয়তে তোমালোকে ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবা আৰু আশা কৰোঁ এইখিনিলৈ ভিডিঅ'টো চাই ভাল পাইছা আৰু ধন্যবাদ।